এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱৰ চামগুৰিত চলিছে ভুৱা প্ৰচাৰ। ৰাতি ৰাতি নিষিদ্ধ গোমাংস বেচাৰী আৰক্ষীয়ে চলাইছে অভিযান। এই ভুৱা প্ৰচাৰ চলাৰ লগে লগে অঞ্চলটোত হাহাকাৰ লাগিছে সংখ্যালঘু ৰাইজৰ মাজত। নগাঁৱৰ চামগুৰি আৰক্ষী থানাত সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়া, চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোলাৰাম টেৰাঙৰ সজাগতামূলক সভা অনুষ্ঠিত। এই সভাখনত চামগুৰিৰ সকলো গাঁও প্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ বিষয়াবৰ্গ সদস্যসকল উপস্থিত থাকে। নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় যে এইবোৰ ভুৱা প্ৰচাৰ। আৰক্ষীয়ে নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে ঘৰে ঘৰে কোনো ধৰণৰ অভিযান চলোৱা নাই। এয়া কোনো দুষ্ট চক্ৰৰ কাম বুলি জানিব পৰা গৈছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। আয়োজন কৰিছে CDSP মহোদয়, কিহৰ কাৰণে সভাখন কৰিবলগীয়া হ'ল? যোৱাকালিৰ পৰা এটা ভুৱা বাতৰি সম্প্ৰচাৰ হৈ আছিল। মানুহৰ ফোনত আহিছিলে যে প্ৰশাসনে বা আৰক্ষী বিভাগে গাঁৱৰ মানুহৰ ঘৰে ঘৰে গৈ গো মাংস ৰান্ধিছে নেকি, খাইছে নেকি তাৰ বিৰুদ্ধে এটা অভিযান চলাই গো মাংস যিসকলে খাইছে বা তেওঁলোকৰ বিৰুদ্ধে এটা ব্যৱস্থা গ্ৰহণৰ এটা ভুৱা বাতৰি এটা প্ৰচাৰ হৈ আছিল। আৰু আজি CDSP ছাৰ, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় আৰু আমাৰ VDP গাঁও প্ৰধানসকলক মাতি আনি ৰাইজৰ মাজত যাতে এই ভুৱা বাতৰি যাতে প্ৰভাৱ নপৰে তাৰ কাৰণে তেখেতসকলে আজি সজাগতা সভাখন আহ্বান কৰিছে। আৰু তাৰ লগতে তেখেতে আমাক দায়িত্ব দিছে যাতে আমি গাঁৱত যাতে এই ভুৱা বাতৰিত যাতে আমি পতিয়ন নাযাওঁ, তাৰ বাবে তেখেতে আমাক গাঁৱত প্ৰচাৰ কৰিবৰ কাৰণে জনাইছে। দেখিবলৈ পোৱা গ'ল এখন জৰুৰী সভা বুলিয়ে ক'ব লাগিব। এখন সভা আয়োজন কৰিলে CDSP মহোদয়, কিহৰ কাৰণে সভাখন আয়োজন কৰিলে? যোৱাকালি ৰাতিৰ পৰা এটা ভুৱা বাতৰি প্ৰচাৰ হৈ আছিল যে ঘৰে ঘৰে গৈ প্ৰশাসনিক বিষয়াসকলে মানুহৰ ঘৰে ঘৰে গৈ যি গো মাংস অভিযান চলাইছে বুলি কৈছে। তেনে কোনো ধৰণৰ প্ৰশাসনিক বিষয়াসকলে গৈ ঘৰে ঘৰে কোনো ধৰণৰ অভিযান চলোৱা নাই বা তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ নিৰ্দেশ দিয়া নাই। আৰু এইটো এটা ভুৱা বাতৰি গাঁওসমূহত প্ৰচাৰ কৰি দিছে কোনোবা দুষ্ট চক্ৰই। আৰু সেই দুষ্ট চক্ৰসকলৰ পৰা যেতিয়া আমি VDP আৰু গাঁও প্ৰধানসকলক আজি থানাত আমাক মাতি জৰুৰী সভা দিছে আৰু এই সভাৰ জৰিয়তে আমাক জনাই দিছে যে আমি গাঁওসমূহত গৈ যাতে ক'ব পাৰোঁ যে এনে দুষ্ট চক্ৰসকলৰ পৰা যাতে আমি গোটেই ৰাইজসকল বিৰত থাকোঁ আৰু আমাৰ যি সমন্বয়ৰ বাৰ্তা এই যাতে আমি অটুট ৰাখিব পাৰোঁ। তাৰ লগতে কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক মহোদয়ক লগতে ভুৱা বাতৰিটো এইটোৱে আছিলে যে কোনোবাই গৰু মাংস বা ঘৰত মানুহৰ ঘৰে ঘৰে গৈ প্ৰশাসনিক বিষয়াসকলে অভিযান চলাইছে। তেওঁলোকৰ ঘৰে ঘৰে গৈ যে কাৰোবাৰ ঘৰত যদি এই বস্তু পোৱা যায় তেতিয়াহ'লে এৰেষ্ট কৰি পেলাই আনিব। হয়, এই দুষ্ট চক্ৰ আছে আৰু এই দুষ্ট চক্ৰৰ পৰা যাতে ৰাইজ পতিয়ন নাযায় তাৰ কাৰণে আজি জৰুৰী সভা দিয়া হৈছিলে। আৰু এই সভাৰ জৰিয়তে এটা কথা জনাই দিওঁ আপোনালোকক যে আজি আমাক যিহেতুকে আমাক সজাগতা যি সভা দিলে, এই সভা দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক মহোদয়ক, লগতে আমাৰ চামগুৰি ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক, যাতে আমি গাঁওসমূহ যাতে সুন্দৰভাৱে যাতে আমি থাকিব পাৰোঁ আৰু এনে ভুৱা বাতৰিৰ পৰা যাতে আমি বিৰত থাকোঁ তাৰ কাৰণে আমাক আজি সজাগতা সভা অনুষ্ঠিত কৰিছে।